দুমাহমান আগতে মই বিভাগীয় অভিনেতাৰ লগত কথা পাতোঁতে তেখেতসকলে কৈছিল যে যিজন ঠিকাদাৰ ৰাজনৈতিক আশীৰ্বাদ পুষ্ট হৈ আমাৰ গোটেই সমগ্ৰ যোৰহাট আৰু শিৱসাগৰ জিলাৰ গোটেই কামখিনি তেখেতে লৈছিল আৰু তেখেতৰ হৈ সাংসদ আৰু কোনোবাবিলাকে তাত চাপ ঠিকা লৈছিল। মই ব্লেকলিষ্ট কৰিবলৈ কৈছিলোঁ। মোৰ সমষ্টিৰ দুটামান ৰাস্তা একেবাৰে শোচনীয় কৰি থৈছে। উদাহৰণস্বৰূপে ৰদৈয়ালি ৰাস্তাটো, যিটো মুখ্যমন্ত্ৰী 2021 চনৰ খুব সম্ভৱ মাৰ্চ মাহত আৰম্ভ কৰাইছিলে কাম। সেইটো এতিয়া মানে একেবাৰে গাড়ী যাব নোৱাৰা হৈ আছে। সেই গতিকে সেই মানুহজনৰ পৰা কাম কেইটামান নাইকিয়া কৰিবলৈ কোৱা হৈছিল। এই ধুদৰালি, তাৰপিছত অসমমালাত যিটো আমাৰ শিৱসাগৰৰ পৰা শিমলুগুৰি হৈ সোণাৰীলৈ যায় সেই ৰাস্তাটো, এতিয়া তেওঁলোকে কিবা বুজা পৰা কৰি তেওঁৰ পৰা চাৰেণ্ডাৰ কৰি লোকেল কণ্ট্ৰেক্টৰ এজনে এই শিৱসাগৰ সোণাৰী ৰাস্তাটো লৈছে বুলি শুনিছোঁ। আৰু যিটো ধুদৰালিটোৰ আমগুৰি অংশটো বেছিকৈ বেয়া হৈ আছে। সেই অংশটোৰ কাৰণে নতুনকৈ টেণ্ডাৰ কৰিম বুলি কৈছিল অসম চৰকাৰে, আৰু এইখিনি সময়ত মেইনটেইন কৰিবলৈ বিভাগীয় পুঁজি দিব বুলি কৈছিল। এতিয়া কিমান দূৰ কি হ'ল মই অহাকালি অফিচ খুলিলে গম পাম। কিন্তু মই যোৱাকালি আমগুৰিৰ সাংবাদিকসকলে কৈছে যে 18 কোটি টকা আত্মসাৎ হ'ল বুলি কৈছে। এই বিষয়ে মই জ্ঞাত নহয়। যদি তেনেকুৱা হয় মই নিশ্চিতভাৱে তাৰ জবাবদিহি কৰিম।